সুপ্ৰভাত সকলোকে সকলো ভালে আছে নিশ্চয় আজি আমাৰ কণমানিজনী নাম গণনা আছে আৰু ঘৰতে আমি নাম গণনা পাতিছিলো আৰু হে আপোনালোক অকনমান দেখবলৈ যত্ন কৰিলো নাম গণনা কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ পুৰোহিত শ্ৰীযুত দিলীপ কুমাৰ শৰ্মাদেৱক মাতি আনিছিলো আৰু তেখেতে যিখিনি পূজা যোগাৰ কৰিব কৈছিলে সেইখিনি মই আনি গুটাই দিছিলো তাৰ পিছত দাদা এনেকে পূজা কৰিবলৈ বহিলে পূজা আৰম্ভ কৰিলে আৰু পূজাৰ কাৰণে বিশেষকৈ ধানৰ হিৰ আৰু নাই থকা নাৰিকল আনিব কৈছিলে সেইখিনিও আনিছিলো ধুনীয়াকৈ তেওঁ পূজাৰ এয়া আৰম্ভ কৰিলে আৰু আমি সকলোবোৰ ঘৰৰ এনেকে বহি ললো এফালৰ পৰা মা দেউতা লগতে বৰদেউতা তাৰ পিছত আৰু মোৰ বাইদেউহত এনেকে আহিছিল গোটেইখিনি আমি এনেকে বহি ললো আৰু দাদাই এনেকে মেলি ললে গণনাৰ পঞ্জিকা তাৰ পিছত বিশেষকৈ ফলি পেন্সিলো লাগে ফলি পেন্সিলত প্ৰথমতে লিখি লয় তাৰ পিছত এনেকে কাগজত লিখি পেলাই আমাক সেইখন দি দিয়ে আৰু সেইখন কুস্তি হিচাপে আমি ৰাখি থব লাগে খাৰা বা কুস্তি হিচাপে ৰাখি থব লাগে এই অকণমানিজনী দেখিছেনে অকণমান ডাঙৰ হৈছে তাৰ পিছত আমি এনেকে বহি লৈ গোটেইবোৰ শুনি গৈ আছো এফালৰ পৰা দাদাই কি কৈ আছে আপোনালোকে শুনিবচোন দাদাই কি কয় এতিয়া বধিয়াপাৰা গ্ৰাম নিবাসী ৰাজসেৱক শ্ৰীমান ভিভু ফুকন ডেকা ও তৎসৎ ধৰ্মপত্নী ৰাজসেৱিকা শ্ৰীমতী লিমি কোঁৱৰৰ উদয়স্থিত প্ৰথমা কন্যা লোক প্ৰকাশিত নাম শ্ৰী ধ্যান কৃষ্ণা ভাৰ্গৱ গুপ্ত নাম শ্ৰী ভাঞ্চিতা ভাৰ্গৱ ইতি নামে সৰ্বৰিষ্ট নাশক গতিকে আজিৰ পৰা আমাৰ কণমানিজনীৰ লোক প্ৰকাশিত নাম হৈছে ধ্যান কৃষ্ণা ভাৰ্গৱ মানে হেতু লিখা নাম হ'ব আৰু আনটো গুপ্ত নাম হৈছে ভাঞ্চিতা ভাৰ্গৱ আমি ভৰে তেনেকুৱা ভাল নাম ভাবি পোৱা নাছিলো আৰু এই দিলীপ দাদাই ধুনীয়াকৈ এই নামটো ক'লে ভাঞ্চিতাৰ অৰ্থ হৈছে লক্ষ্মী দেৱী আৰু ধ্যান কৃষ্ণ নামটো আমি যিহেতু মেডিকেলত থাকোঁতে বাৰ্থ চাৰ্টিফিকেটৰ কাম কৰিব লাগে তেতিয়া আমি দাদাক ফোন কৰিলোঁ দাদাই ৰাখিটো ক'লে ধ আৰু ভৰে নাম হ'ব তেতিয়া আমি ধৰে লিখা নামটো তাতেই ভাবি দিছিলোঁ ধ্যান কৃষ্ণ ভাৰ্গৱ বুলি নামকেইটা কেনেকুৱা পালে জনাবচোন তাৰপিছত আমাৰ গোটেইখিনি কাম সম্পন্ন হ'ল সম্পন্ন হোৱাৰ পিছত আমাক এনেকৈ সেৱা ল'ব দিলে মই আঁঠুকাৰি সেৱা ল'লোঁ আৰু কণমানিজনী কোলাত লৈ পেলাই মাকে এনেকৈ বহি সেৱা ল'লোঁ আৰু ঘৰৰ বাকীবোৰেও যোনে য'ত আছিলে তেনেকৈ তাৰ পৰাই সেৱাটো ল'লোঁ আৰু এনেকৈ আমি ভিতৰত সেৱা লোৱাৰ পিছত আশীৰ্বাদ লোৱাৰ পিছত আমাক আকৌ বাহিৰলৈ গৈ পেলাই সূৰ্যৰ প্ৰণাম কৰিব ক'লে সূৰ্যৰ ফালে চাই আৰু সূৰ্য প্ৰণাম কৰি আমাৰ কণমানিজনী কোলাত লৈও সূৰ্য প্ৰণাম কৰিব ক'লে তাৰপিছত আমি বাহিৰলৈ গৈ আকৌ সেইখিনিও তাত সেৱা ল'লোঁ সঁচাকৈ খুব ভাল লাগিলে এই পৰ্বটো কৰি আৰু আচলতে এই পৰ্বটো আমাৰ বহুতে 13 দিনৰ দিনা কৰে আৰু কিন্তু আমাৰ যিহেতু বেবিটি প্ৰি মেচিয়ৰ আছিলে আৰু সেইকাৰণে অকণমান হেৰি হোৱালৈ আমি ৰখিছিলোঁ দিন হোৱালৈ আৰু সেইকাৰণে আজি 26 দিন হৈ গ'ল 26 দিনৰ মূৰত আমি এনেকৈ তাইৰ নামাকৰণখিনি কৰিলোঁ তাৰপিছত নামাকৰণ শেষ হোৱাৰ পিছত আকৌ অন্যান্য যিবোৰ আমাৰ আলহী আমি মাতিছিলোঁ তেওঁলোক আহিলে তেওঁলোকৰ লগতো আমি কথা পাতিলোঁ আৰু তেওঁলোক সূৰ্য প্ৰণাম কৰোঁতে আমাৰ কণমানিজনীৰ শিৰত সেনেকৈ দুবৰি বন আৰু চাউল দি সেৱা কৰিব কৈছিল সূৰ্য প্ৰণাম কৰিলোঁ সূৰ্য প্ৰণাম কৰি আকৌ ভিতৰলৈ আহি আমাৰ যিখিনি অতিথি আহিছিল তেওঁলোকক আমি চাহ আৰু যিখিনি আমি প্ৰসাদ যোগাৰ কৰিছিলোঁ সেই প্ৰসাদখিনি দি গোটেইবোৰ আমি একেলগে খালোঁ আৰু আমাৰ পুৰোহিত দাদাকো আমি বিদায় দিলোঁ পুৰোহিত দাদাক বিদায় দিওঁতেও আশীৰ্বাদ দিলে সেই আশীৰ্বাদ আমি গ্ৰহণ কৰিলোঁ আৰু যিখিনি অতিথি আহিছিল তেওঁলোকেও খুব ভাল পালে নামকেইটা শুনি আপোনালোকে আমাৰ কণমানিজনীৰ নাম কেনে পালে জনাবচোন নামকেইটা ভাল হৈছেনে আৰু নিশ্চয়কৈ ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ শেষত আমি সকলোৱে ফটো উঠিলোঁ ঘৰত আৰু ফটো উঠি আকৌ ধুনীয়াকৈ পিছৰ কামখিনি আমি কৰি গ'লোঁ ধন্যবাদ